Hello students, আজি আমি এই ভিডিওটো আলোচনা কৰিম ক্লাস 10 ৰ জেনাৰেল ম্যাথছ খনৰ এক্সাৰসাইজ 8.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ 4 নম্বৰ কোৱেশ্চনটো ঠিক আছে তো এই কোৱেশ্চনটো আমাক কি কৈছে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড দেখুৱা হৈছে হল এটা আমি ব্ৰ্যাকেট ইয়াতে কোৱেশ্চনটো কোৱা আছে যে বাওপক্ষ আৰু সোপক্ষ বেলেগে বেলেগে কৰা বুলি অৰ্থাৎ আমি লেফট হ্যান্ড সাইডটো বেলেগকে কৰিম ৰাইট হ্যান্ড সাইড বেলেগকে কৰিম কৰি দুটা এনসাৰ আমি একা যদি পাই যাও তেতিয়া আমি কম এটাকে LHS ইকুৱেল টু RHS ঠিক আছে গতিকে আমি LHS টো ফাৰ্স্ট লম LHS left hand side 1 plus sec a divided by sec a এটো কি কৰিম আমি এটা ফৰ্মুলা জানো sec a এর মান কিমান sec a equal 1 by কি লিখিব পাৰো 1 by cos a লিখিব পাৰো গতে sec a ঠাইত আমি কি কৰিম 1 by cos a লিখি 1 plus sec a ঠাইত 1 by cos a ঠিক কেনে তলতো কি আছে sec a আছে গতে 1 by cos a হল নেক্সট এই 1 বাই cos এটোৰ এইখিনি কি হৈছে হৰণ হৈছে গতে এইটো আমি সাইডত লৈ গলে কি হ'ব পূৰণ হৈ যাব আৰু কি হৈ যায় এইটো প্ৰতিক্ৰম হৈ যায় তে 1 প্লাস 1 বাই cos a গতে এইখিনি কি হ'ব পূৰণ হ'ব কি হ'ব পূৰণ হলে এইটো 1 বাই cos টো উল্টি কৰি কি হ'ব cos a হৈ যাব নেক্সট এসোৱা এইখিনি কি কৰিম আমি ভিতৰৰ খিনি আমি ভগ্নাংশটো যোগ কৰি লও তলত কি আছে cos a আছে cos a একলৰ cos a পূৰণ হলে cos a প্লাস আকৌ একলৰ ইয়াৰে তলৰ একটো পূৰণ হলে কি 1 গুণ ভগ্নাংশৰ যোগ আমি আগতে বহুত কৰিছো cos a এতে আছে এইটো পাতি দিলো এটা চোৱা এই cos a তোৰ এই cos টো কৰা যাব নাই যাব এটা আছে হৰত আৰু এটা আছে লবত এই যে কটা গৈ ৰোল কি cos a plus 1 এইখিনি হল লেফট হ্যান্ড সাইড পালো নেক্সট রাইট হ্যান্ড সাইড কি পাম রাইট হ্যান্ড সাইড পাতিলো RHS সো sin square a divided by 1 minus cos a দিয়া আছে এটা ভাবা sin square এর কাৰণে এটা ফর্মুলা আছিল কি আছিল sin square a plus cos square a equal to 1 ছিল নাই এটোৰ পৰা আমি sin square এর মানটো উলাই লব পাৰিম sin square equal to কি হবে এই cos square তো হিবালে গলে কি মাইনাস হৈ যাব 1 minus cos square a হ'ব হয় গতি আমি ইয়াতে কি কৰিব পাৰিম sin square এর ঠাইত কি লিখিব পাৰিম 1 minus cos square a লিখিব পাৰি আৰু তলত কি আছে 1 minus cos a হল এটা উপৰখিনি চোৱা 1 minus cos square ঠাইত আমি 1 ৰ 1 square লিখিব পাৰো না ভাবি চোৱা পাৰো না নাই পাৰো তো 1 square আনাটো 1 হয় গতে 1 ৰ ঠাইত আমি এটো পুট কৰিব পাৰো গতিকে উপৰখিনি কি হৈ যাব এটা ফৰ্মুলা পৰি গল কি ফৰ্মুলা বীজগণিতৰ অভেদ বুলি যে আছে এটা a square minus b square এই ফৰ্মুলাটোত পৰি গল a square minus b square মানে কি আছিল a plus b into a minus b হয় গতি ইয়াতে কি আছে a ঠাইত আছে 1 b ঠাইত আছে cos a গতি a square minus b square a plus b into a minus b আর তলত কি আছে 1 minus cos a আছে এটা সহিনি কিবা কাটা যাব না যাব এই গোটেই 1 minus cos a তো এই গোটেই 1 minus cos a লগ কাটা যাব যোৱাৰ পিছত ৰোল কি 1 plus cos a হল যে লেফট হ্যান্ড সাইড রাইট হ্যান্ড কি পালো ইয়াতে লেফট হ্যান্ড সাইডে পালো cos a plus 1 রাইট হ্যান্ড সাইডে পালো 1 plus cos a একে হয় না নহয় যোগৰ ক্ষেত্ৰত এই দুটা একে হৈ যায় গতি আমি লিখিব পাৰিম কি এতেকে LHS equal to RHS হৈ গল নেক্সট ভিডিওতে আমি নেক্সট কোৱেশ্চনটো কৰিম এনেকুৱা ধৰণৰ ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিবা